Hello and welcome to my YouTube channel Oz Education Tube. আজিৰ ভিডিঅ'টোত যোৱা বিগত বৰ্ষবিলাকত এছিয়াৰ ডিএলএড প্ৰিণ্টেড টেষ্টত যি গণিতৰ HCF আৰু LCM অৰ্থাৎ লসা আৰু গসাগুৰ যিবোৰ কুৱেশ্যন আহিছিল সেই কুৱেশ্যনবোৰ ডিছকাছ কৰিম। কেইটামান কুৱেশ্যন মই লৈ আহিছোঁ আৰু কেইটামান মই নিজাববীয়াকৈ নিজৰ ফালে লাষ্টৰ ফালে এড কৰি দিছোঁ। তো আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। HCF আৰু LCM আমাৰ ৱেটেজ দেখা পোৱা যায়, আহে 2-3 নম্বৰৰ কুৱেশ্যন। গতিকে ভালদৰে এবাৰ চাই লওক। প্ৰথম প্ৰশ্নটো হৈছে 8 আৰু 15 গৰিষ্ঠ সাধাৰণ গুণিতক হ'ব। হাইয়েষ্ট কমন ফেক্টৰ HCF of 8 and 15 will be 8 আৰু 15ৰ HCF কি হ'ব সেইটো উলিয়াব দিছে। 8 আৰু 15 ভালদৰে মন কৰক, 8ৰে 15ক ডিভাইড যায় নে নাযায়, ঠিক একেদৰে 15ৰে 8ক ডিভাইড যায় নে নাযায়। এনেকৈ যদি ডিভাইড নাযায় তেতিয়াহ'লে যদি ডিভাইড নাযায় তেতিয়াহ'লে কি হ'ব, HCF টো হ'ব 1। ঠিক আছে, HCF টো কি হ'ব 1। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1। ঠিক আছে, আৰু LCM টো কি হ'ব, এনেকৈ যদি ডিভাইড নাযায়, 8ৰে 15ক আমি ডিভাইড কৰিব নোৱাৰোঁ। ঠিক আছে, মানে কমপ্লিটলি ডিভাইড নাযায়, 8ৰে 15ক ডিভাইড যাব, পইণ্টত ল'ব কিবা কিবি, তেনেকৈ পইণ্টত ল'ব। ঠিক আছে, 1 পইণ্ট চামথিং কিবা কিবি হ'ব। তো কমপ্লিটলি যদি ডিভাইড নাযায়, ঠিক তেনেদৰে 15ৰে 8কটো কমপ্লিটলি ডিভাইড নাযায়, ঠিক আছে, তেতিয়াহ'লে কি হ'ব, আমাৰ HCF টো 1 হ'ব। গসাগুটো কি হ'ব, সিহঁতৰ মাজত কমনে নাই, তাৰমানে ডিভাইড গ'লে ডিভাইড যোৱাৰ অৰ্থটো কি, সিহঁতৰ মাজত কমন আছে সেইকাৰণে ডিভাইড গৈছে, কিন্তু ডিভাইড নাযায়, 8ৰে 15ক ডিভাইড নাযায় কমপ্লিটলি, 15ৰে 8ক কমপ্লিটলি ডিভাইড নাযায়, গতিকে কমন নাই, গতিকে HCF 1 হয়। ঠিক আছে, এইটো ইয়াৰ বেছিক মেকানিজমটো, বেছিক কনচেপ্টটো। ঠিক আছে, আৰু যদি তেনেকৈ LCM উলিয়াব দি দিয়ে কুৱেশ্যনত, সাধাৰণ গুণিতকটো কি হ'ব, তেতিয়া সাধাৰণ গুণিতকটো উলিয়াবলৈ হ'লে 8 আৰু 15 আমি পূৰণ কৰি দিব লাগে। 8 আৰু 15 ডাইৰেক্ট পূৰণ কৰি দিলে কিমান হ'ব, 120, হয়নে? গতিকে ইয়াত 120 দিছে, গতিকে 8 আৰু 15 120টোত যদি টিক মাৰি দিয়ে তেতিয়াহ'লে এইটো এনচাৰটো ভুল হৈ যাব, কাৰণ সেইটো আমাৰ LCM হে হয় 120টো। নেক্সট কুৱেশ্যন, 300তকৈ সৰু আৰু 12 আৰু 18 উভয়ৰে বিভাজ্য আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে। 12 আৰু 18ৰে বিভাজ্য আটাইতকৈ ডাঙৰ সংখ্যাটো যি 300তকৈ সৰু হ'ব লাগিব আকৌ। গতিকে আমি লসাগুটো উলিয়াই লওঁ, লসাগু মানে LCM, লৱেষ্ট কমন মাল্টিপল। তাৰমানে 12 আৰু 18ৰে বিভাজ্য মানে ডিভাইড, 12 আৰু 18ৰে ডিভাইড হোৱা, তাৰমানে আটাইতকৈ সৰু সংখ্যাটো কি হ'ব, 12 আৰু 18ৰে ডিভাইড হোৱাটো আটাইতকৈ সৰু সংখ্যাটো কি হ'ব, সেইটোৱে হৈছে সিহঁতৰ লসাগু। 12 আৰু 18ৰ কি হ'ব, লসাগুটোৱে হ'ব আটাইতকৈ সৰু সংখ্যা যি নেকি 12 আৰু 18ৰে ডিভাইড হ'ব, সেইটো হৈছে লসাগু। 12 আৰু 18ৰ লসাগু উলিয়াই লওঁ তেতিয়াহ'লে, এইফালে কৰি চাওঁ, 12 আৰু 18, ঠিক আছে, 2 6 গুণ 12, 2 9 গুণ 18, 2 3 গুণ 6, 3 2 গুণ 6, 3 3 গুণ 9। ঠিক আছে, এতিয়া 12 এইকেইটা আমি এতিয়া পূৰণ কৰি চাওঁ, 2 3 2 3 পূৰণ কৰিলে কি হ'ব, পূৰণ কৰিলে 2 3 গুণ 6, 6 2 গুণ 12, 3 12 36, তাৰমানে পূৰণ কৰি আমি 36 পাইছোঁ। LCMটো কিমান পালোঁ, 36 পালোঁ 12 আৰু 18। ঠিক আছে, এতিয়া সেইটো হৈছে আটাইতকৈ সৰু সংখ্যাটো, 36টো 12 আৰু 18ৰ LCM মতলব কি, LCMৰ অৰ্থ হৈছে 12 আৰু 18ৰে ডিভাইড যোৱা আটাইতকৈ সৰু সংখ্যা। আমাক লাগে ডাঙৰ সংখ্যা যি নেকি 300তকৈ সৰু। গতিকে 300তকৈ সৰু থকা হ'বলৈ হ'লে আমি 36ক ডিভাইড কৰোঁ, 300ক ডিভাইডে কৰি দিওঁ 36ৰে। ঠিক আছে, এই 36ৰে 300 যদি কমপ্লিটলি ডিভাইড যায় তেতিয়াহ'লে 300টোৱে এনচাৰ হ'ব, কিন্তু আমি 300তকৈ সৰু বুলি কৈছে নহয়, গতিকে 36ৰে কিমান বাৰ ডিভাইড যায় সেইটো চাই লওঁ। 36ৰে 8 বাৰ দি চাওঁ, 8 6 গুণ কিমান হ'ব, 8 আৰু 6 যদি ইনটু কৰোঁ কিমান হ'ব, 48ৰ 8 4, 8 3 24, 24 4 28, তাৰমানে 288লৈকে গৈছে,
কিন্তু 9 বাৰ দিলে মানে 36 ইনটু 9 যদি কৰি দিওঁ কিমান হ'ব 6 4 5 9 3 27 5 কিমান হ'ব 32 হ'ব 324 হৈ যাব গতিকে এইটো ডাঙৰ হৈ গ'ল 300হে আছিলে আমাৰ মাৰ্জিনটো 300তকৈ সৰু বিচাৰিছে গতিকে 300তকৈ সৰু সেইটো 288 হ'ব 8 টাইমছ অফ 36 36ৰ লগত 8 পূৰণ যদি কৰোঁ তেতিয়াহ'লে আমাক 288 পাইছে আৰু এই 288টোৱে হ'ব আটাইতকৈ ডাঙৰ সংখ্যা 300তকৈ সৰু আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 288 গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 288 নেক্সট কুৱেশ্যন দুটা সংখ্যাৰ গসাগু আৰু লসাগু ক্ৰমে কিমান দিছে 2 আৰু 24 ইয়াৰে এটা সংখ্যা 6 হ'লে আনটো কিমান হ'ব LCM আৰু HCF পূৰণ কৰিব লাগে তেতিয়াহ'লে ইয়াৰে ইজুকেলটো কি হয় সংখ্যা দুটাৰ পূৰণফল তাৰমানে সংখ্যা দুটা এটা যদি 6 দিয়া আছে এটা সংখ্যা 6 দিয়া আছে আনটো সংখ্যা কিমান হ'ব আনটো সংখ্যা আমাক লাগে আমি নাজানো কিমান হ'ব গতিকে LCMটো দিয়া আছে লসাগুটো কিমান দিয়া আছে 24 আৰু HCFটো কিমান দিয়া আছে 2 দিয়া আছে তাৰমানে 24 আৰু 2 পূৰণ কৰিলে এই সংখ্যা দুটাৰ পূৰণফলৰ সমান হ'ব এটা সংখ্যা 6 আনটো সংখ্যা আমি নাজানো উলিয়াব লাগে গতিকে এই নাজানা সংখ্যাটো জানিবলৈ হ'লে আমি এই 6টোক কি কৰিব লাগিব এইফালে ট্ৰান্সফাৰ কৰিব লাগিব 6টো ইফালে ইনটু হৈ থকা কাৰণে এইটো সাইডে কি হ'ব ডিভাইড হ'ব 24/2 ঠিক আছে তেতিয়া আমি এই যেটো আমাৰ আনটো সংখ্যা হেতু আমাৰ ওলাই যাব ঠিক আছে গতিকে 6 এ 24ক কেবাৰ যায় 4 বাৰ যায় গতিকে 4 দুগুণ কিমান হ'ল 4 দুগুণ থাকিলে কিমান 8 হ'ল তাৰমানে আনটো সংখ্যা হৈছে এই আনটো সংখ্যা কি হ'ব 8 হ'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 8 নেক্সট কুৱেশ্যন নম্বৰ যদি a আৰু b যিকোনো দুটা অখণ্ড সংখ্যা যাৰ গসাগু কিমান হয় 1 হয় তেন্তে নিম্নলিখিত কোনটো a + b আৰু a - b ৰ গসাগু হ'ব এইটো আমি ধৰি ল'ব লাগিব a আৰু b যিকোনো দুটা অখণ্ড সংখ্যা বুলি কৈছে যিকোনো দুটা অখণ্ড সংখ্যা আমি ধৰি লওঁ এটা ধৰি লৈছো 5 আৰু এটা ধৰি লৈছো 3 5 আৰু 3 ৰ HCF কি হয় আমি সকলোৱে জানো 5 আৰু 3 ৰ HCF কি হয় HCF মানে লসাগু 5 আৰু 3 ৰ লসাগু গসাগু HCF মানে হৈছে গসাগু ঠিক আছে 5 আৰু 3 ৰ গসাগু কিমান নিশ্চয় 1 হ'ব আমাক এইটো কণ্ডিশ্যনটো মিলাই ল'ব লাগিব গসাগু কি হয় 1 বুলি ধৰি লৈছো আমি এইটো ঠিক আছে গতিকে 5 আৰু 3 5 ৰে 3ক ডিভাইড নাযায় 3 য়ে 5ক ডিভাইড নাযায় তেতিয়াহ'লে কি হ'ব ইহঁতৰ গসাগু 1 হ'ব ঠিক আছে গতিকে 5 আৰু 3 ৰ গসাগু যদি 1 হয় ইয়াৰ পৰা আমি কি উলিয়াম এইটো a + b আৰু a - b তাৰমানে এবাৰ প্লাস এবাৰ মাইনাস 5 আৰু 3 যদি এবাৰ প্লাস কৰোঁ 8 হ'ব আৰু 5 আৰু 3 যদি আমি বিয়োগ কৰোঁ 5 ৰ পৰা 3 তাৰমানে a + b a - b কৈছেতো এবাৰ প্লাস এবাৰ মাইনাস 5 আৰু 3 প্লাস কৰিলে 8 হ'ল 5 ৰ পৰা 3 গ'লে 2 থাকিল তাৰমানে এই 8 আৰু 2 ৰ HCF মানে গসাগু কি হ'ব সেইটোৱে সুধিছে গসাগু সুধিছে নহয় কি হ'ব তে 8 আৰু 2 মন কৰক 8 ৰে 2ক ডিভাইড নাযায় কিন্তু 2 ৰে 8ক ডিভাইড যায় ঠিক আছে যদি এনেকে ডিভাইড যায় গতিকে সৰুটোৱে হ'ব HCF সৰুটো মন কৰিব সৰুটো গতিকে ইয়াৰ HCF কি হ'ব 2 ঠিক আছে আৰু এটা বেলেগ কণ্ডিশ্যন লৈ লৈছো 5 আৰু 4 লৈ ল'লো এবাৰ ঠিক আছে 5 আৰু 4 লৈ ল'লো 5 আৰু 4ৰো HCF কিমান হয় 5 আৰু 4ৰ HCF কি হয় 1 হয় 5 ৰে 4ক ডিভাইড নাযায় 4 ৰেও 5ক ডিভাইড নাযায় গতিকে ডিভাইড নগ'লে HCFটো 1 হ'ব এতিয়া এই ক্ষেত্ৰত যদি আমি এবাৰ প্লাস এবাৰ মাইনাস কৰোঁ 5 আৰু 4 প্লাস কৰিলে 9 হ'ব 5 আৰু 4 মাইনাস কৰিলে 5 ৰ পৰা 4 গ'লে মানে 1 থাকিব ঠিক আছে এই ক্ষেত্ৰত HCF মানে গসাগুটো কি হ'ব 9 আৰু 1ৰ গসাগু কি হয় 1 হ'ব হয়নে 9 ৰে 1ক ডিভাইড নাযায় কিন্তু 1 ৰে 9ক ডিভাইড যায় গতিকে যদি ডিভাইডে যায় তেতিয়াহ'লে সৰুটোৱে গসাগু হ'ব সৰুটো কি হ'ল তেতিয়াহ'লে 1 হ'ল 9 আৰু 1ৰ মাজত আটাইতকৈ সৰুটো হৈছে 1 গতিকে 1টো হ'ব HCF তো তেনেকুৱা ক্ষেত্ৰত আমি দেখা পাইছো যে এবাৰ 2 ওলালে HCF আৰু বেলেগ এটা কেছত 1 ওলালে গতিকে হয় 1 হ'ব পাৰে নহ'লে 2 হ'ব পাৰে ঠিক আছে অপশ্যন ডি শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন 30 স্কোৱাৰৰ মৌলিক উৎপাদকৰ সংখ্যা কেইটা 30 স্কোৱাৰ ঠিক আছে তো 30 স্কোৱাৰৰ মৌলিক উৎপাদকৰ সংখ্যা কেইটা হ'ব 30ক আমি প্ৰাইম ফেক্টৰাইজেশ্যন কৰি লওঁ 2 15 30 হা 3 5 গুণ 15 গতিকে 30টোক আমি কি লিখিব পাৰোঁ 2 পূৰণ 3 পূৰণ 5 গতিকে 30 স্কোৱাৰ হ'লে মানে 30 স্কোৱাৰ যদি হয় তেতিয়াহ'লে 2 স্কোৱাৰ 3 স্কোৱাৰ 5 স্কোৱাৰ স্কোৱাৰবিলাক এহঁতৰ ওপৰতো আহি যাব 2 3 আৰু 5ৰ ওপৰতো আহি যাব গতিকে
ইয়াত 2 কেইটা আছে দুটা আছে 2 কেইটা আছে 2 দুটা 3 কেইটা আছে 3 দুটা 5 কেইটা আছে 5ও দুটা কিন্তু এইবিলাক 2 দুটা হলে মানে 2 দুটা এটা মানে কি 2 আৰু 2 5 3 দুটা মানে কি 3 আৰু 3 হয় নাই কমা দিব লাগিব একচুয়ালি কমা দি যাও আৰু 5 দুটা মানে কি কমা নহয় পূৰণ দিলেও একো চলি যায় 5 দুটা মানে 5 পূৰণ 5 একদম ভালদৰে মন কৰক ডিষ্টিংক্ট প্ৰাইম নাম্বাৰ ফেক্টৰ বুলি কৈছে মৌলিক উৎপাদক কেইটা বুলি কৈছে মৌলিক উৎপাদক তেনেহ'লে 2 দুটাকটো আমি এটা বুলিয়ে ধৰো 2 হয় যিহেতু 3 ধৰো 3 দুটা থাকিলেও আমি 3টোক 3 এটা বুলিয়ে ধৰি ললো 5 দুটা আছে গতিকে এনে ক্ষেত্ৰত ডিষ্টিংক্ট বুলি ক'লে কেইটা আছে মৌলিক উৎপাদক ইয়াত এটা দুটা আৰু তিনিটা 2 3 আৰু 5 ঠিক আছে 2 দুবাৰ হলেও তাক আমি এবাৰে কাউণ্ট কৰিম কাৰণ সেইটো 2 হয় ন বেলেগ নহয় সেইটো 3 দুটা হলেও সেইটো এবাৰে কাউণ্ট কৰিম আৰু 5 দুটা হলে তাক 5 এবাৰে কাউণ্ট কৰিম গতিকে 2 3 আৰু 5 তাৰমানে তিনিটা আছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 3 নেক্সট কুৱেশ্যন নম্বৰ 6 নিম্নলিখিত উক্তিসমূহৰ কোনটো শুদ্ধ হুইচ অফ দ্য ফলোইং ষ্টেটমেণ্ট ইজ কাৰেক্ট গতিকে হেৰিবিলাক পঢ়ি যাব এইবিলাক আগৰ PIQত আমি কৰিছিলো এইবিলাক কুৱেশ্যন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 2টো প্ৰতিটো যুগ্ম সংখ্যাৰ এটা মৌলিক উৎপাদক প্ৰতিটো যুগ্ম সংখ্যাৰে আমাৰ 2 হওক 4 হওক 6 8 আৰু এনেকৈ অন্যান্য বহুত এনেকৈ ওলাই গৈ থাকিব যুগ্ম সংখ্যা এই যুগ্ম সংখ্যাবিলাকৰ উৎপাদক আপুনি মন কৰক চবৰে উৎপাদক ইয়াত 2 ওলাব ইয়াতো 2 ওলাব 6তো 2 ওলাব 8তো 2 ওলাব গতিকে 2টো সকলো যুগ্ম সংখ্যাৰ এটা মৌলিক উৎপাদক অপশ্যন বি শুদ্ধ উত্তৰ বাকীবিলাক ভুল ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 7 7ৰ আটাইতকৈ ডাঙৰ গুণিতক হ'ল দ্য লাৰ্জেষ্ট ফেক্টৰ অফ এইটো ফেক্টৰ হ'ব নালাগিছিল এইটো মাল্টিপল হ'ব লাগিছিল অলপ ভুল হৈ গ'ল ৰ'ব মাল্টিপল তো দ্য লাৰ্জেষ্ট মাল্টিপল অফ 7 7ৰ আটাইতকৈ ডাঙৰ গুণিতকটো কি গতিকে গুণিতক বা মাল্টিপল বুলি ক'লে কি বুজে আপোনালোকে কি বুজে গুণিতক মানে কি গুণিতক মানে হৈছে কি এইটো 7ৰ বুলি কৈছে না তাৰমানে 7 ঘৰৰ যিটো আমি টেবল পূৰণৰ নেওতা যিটো 7 এগুণ 7 7 দুগুণ 14 7 তিনি গুণ 21 হয়নে 7 4 গুণ 28 তাৰমানে এই এনেকৈ ডট ওলাই গৈ থাকে হয়নে শেষ নহয় আৰু এইটো ঠিক আছে আমাৰ টেবল 7 দুগুণ 70 লৈকেহে আমি পাইছিলোঁ হয়নে আৰু আছে 7 11 আছে 7 12 হয়নে মানে বহুত বাৰ আছে একদম শেষ নহয় তাৰমানে গতিকে এই যে এইবিলাক লাষ্টত ওলাইছে 7 14 28 21 এইবিলাকে মাল্টিপল একেবাৰে বেছি কনচেপ্ট এইটো এই 7 14 21 28 70 এইবিলাক মাল্টিপল হয় গতিকে আটাইতকৈ ডাঙৰ বুলি কৈছিলে ডাঙৰ গুণিতকটো কি তাৰমানে ডাঙৰ মাল্টিপলটো কি ডাঙৰ এইটোতো শেষে নহয় ন নাম্বাৰটো 10 11 12 এনেকৈ ওলাই গৈ থাকিব গতিকে সেইটো হ'ব নট ডিফাইন মানে অনিৰ্ণেয় ঠিক আছে কোন ডাঙৰ হ'ব কেনে গম পাম কাৰণ নাম্বাৰ হয় নাম্বাৰ বুলি ক'লে 1 বুলি কওঁতে 2 ওলায় 2 বুলি কওঁতে 3 ওলায় এটা বাঢ়ি গৈ থাকে নাম্বাৰ কেতিয়াও শেষে নহয় গতিকে এইটো অনিৰ্ণেয় হ'ব অপশ্যন ডি টো শুদ্ধ উত্তৰ ঠিক আছে নেক্সট কুৱেশ্যন দুটা সংখ্যাৰ লসাগু 20 আৰু গসাগু 2 তো সংখ্যা দুটা কি তো আমাৰ এটা ফৰ্মুলা আছিলে কি লসাগু আৰু গসাগু যদি পূৰণ কৰোঁ তেতিয়াহ'লে কি হয় সংখ্যা দুটাৰ লসাগু আৰু গসাগু যদি এইফালে পূৰণ কৰোঁ লসাগু আৰু গসাগু যদি পূৰণ কৰোঁ তেতিয়াহ'লে ছেপাৰেটলি সংখ্যা দুটাৰ গুণফল তাৰমানে সংখ্যা দুটা পূৰণ কৰিলেও যি ওলাব লসাগু আৰু সিহঁতৰ লসাগু আৰু গসাগু পূৰণ কৰিলেও সেয়ে ওলাব গতিকে আমাক ইয়াত কুৱেশ্যনটোত সুধি দিছে সংখ্যা দুটা হ'ল ঠিক আছে ফাইণ্ড দ্য টু নাম্বাৰ্ছ এতিয়া অপশ্যনৰ জৰিয়তে যাম আমি দুটা নাম্বাৰ এনেকৈ ফাইণ্ড কৰিব লাগিব যাতে সিহঁতক পূৰণ কৰিলে কি ওলাব লাগিব লসাগু আৰু গসাগু পূৰণ কৰিলে যিটো হ'ব সেইটো হ'ব গতিকে আমাক লসাগু দি দিছে লসাগু কিমান দিছে 20 দিছে কুৱেশ্যনত ভালকৈ মন কৰক লসাগু কিমান দিছে 20 আৰু গসাগু কিমান দিছে 2 গতিকে গসাগু দিছে 2 তাৰমানে 2 আৰু 20 পূৰণ কৰিলে কিমান হ'ব লসাগু আৰু গসাগু পূৰণ কৰিলে 40 ওলাইছে গতিকে আমি অপশ্যনত চাওঁ সংখ্যা দুটা কি হ'ব পাৰে 6 আৰু 12 পূৰণ কৰিলেতো 72 হ'ব 6 12 পূৰণ কৰিলে 72 হৈ যাব 4 5 গুণ কিমান হ'ব পূৰণ কৰিলে 20 হৈ যাব 2 দুগুণ কি হৈ যায় সেইটো 20 হৈ যাব কিন্তু 4 আৰু দুগুণ পূৰণ যদি কৰিলে 40 হ'ব গতিকে 40 আৰু ইফালে লসাগু আৰু গসাগু পূৰণ কৰি 40 পাইছোঁ হয়নে নহয় গতিকে আমি অপশ্যনৰ থ্ৰুৱেদি গম পাই গ'লো যে 4 আৰু 10 হ'ব সংখ্যা দুটা হ'ল কি এটা হৈছে 4 আৰু এটা হৈছে 10 গতিকে অপশ্যন ডি শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন দুটা সংখ্যাৰ গসাগু 11 আৰু সিহঁতৰ লসাগু 693 যদি সংখ্যাবোৰৰ এটা 77 হয় তেনেহ'লে আনটো সংখ্যা উলিওৱা দ্য HCF of two number is 11 and their LCM is 693 if one of the numbers is 77 find the other number ঠিক আছে
সেইটো একে ফৰ্মুলা হয় HCF আৰু LCM যদি পূৰণ কৰোঁ তেতিয়াহ'লে সংখ্যা দুটাৰ অলপ আগতে আমি এনেকুৱা এটা অংক কৰি গৈছোঁ সংখ্যা দুটাৰ পূৰণফল ঠিক আছে HCF কিমান দি আছে গসাগুটো কিমান দি আছে 11 দি আছে আৰু LCM টো দি আছে 693 দি আছে তাৰমানে সংখ্যা দুটাৰ পূৰণফলৰ লগত সমান হ'ব সংখ্যা দুটা কিমান আছে এটা 77 দিয়া আছে ঠিক আছে এটা 77 দিয়া আছে আনটো সংখ্যা আমাক লাগে গতিকে আনটো সংখ্যা আমি নাজানো কি হ'ব পাৰে থৈ দিওঁ তেনেকৈ গতিকে এই নাজানা সংখ্যাটো জানিবলৈ হ'লে এই 77টো আমি এইফালে ট্ৰান্সফাৰ কৰিলে তললৈ যাব 11,693/77 ঠিক আছে এইখিনি বুজি পাইছে নহয় 11ৰে 77ক 7 বাৰ যায় 7ৰে 693 কেইবাৰ যাব 693 7ৰে কেইবাৰ যাব লাষ্টত সেইটোৱে বাকী থাকিছে 7ৰে 669ক কেইবাৰ যায় 9 টাইম যায় 7 9 গুণ 63 হ'ব 69ত যদি 7 9 গুণ 63 হ'ল 63 হ'ল তেতিয়াহ'লে 69 হ'বলৈ কিমান বাকী থাকিল 6 বাকী থাকিল হয়নে সেই 6টো ইয়াত 3 লগত কেৰি হৈ 63 হৈ যাব এগেইন 7ৰে 63 কেইবাৰ যাব 9 বাৰ যাব ঠিক আছে কথাকৰিটো বুজি পালে নহয় গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব 99 তাৰমানে যেটো আমি নাজানা নাম ৰাখি আছিলে এইটো ৰাখি নাজানা সংখ্যাটো হেতু ওলালে 99 ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি 99 নেক্সট কোৱেশ্চন নম্বৰ 10 আটাইতকৈ ডাঙৰ সংখ্যাটো নিৰ্ণয় কৰা GF 43 91 আৰু 183 ভাগ কৰিলে প্ৰতিটো ক্ষেত্ৰতে একে বাকি থাকে ফাইন্ড দ্য গ্ৰেটেষ্ট নাম্বাৰ that will divide 43 91 and 183 so as to leave the same remainder in each case এইটো এটা অকণমান আউট অফ সিলেবাস মানে আউট অফ সিলেবাস নহয় এইটো গসাগু আৰু লসাগু ৰিলেটেডে হয় অকণমান এডভান্স খালি এইটো ইয়াত আমাক কি দিয়া নাই প্ৰতিটো ক্ষেত্ৰতে একে বাকি থাকে ৰিমাইণ্ডাৰ মানে কি একে বাকি থাকিব তাৰমানে যিটো সংখ্যাই ইহঁতক ডিভাইড কৰিব 43 91 আৰু 183 প্ৰতিটো ক্ষেত্ৰতে এই একেটা সংখ্যাই বাকি থাকিব 43 যি বাকি থাকিব ডিভাইড যদি কৰোঁ 43 ডিভাইড কৰিলেও সেইটো তলত যিটো ৰিমাইণ্ডাৰ থাকিব ইয়াত সেম ঠিক একেদৰে 91 আকৌ যদি আমি ডিভাইড কৰোঁ তাত এইটো যিটো ৰিমাইণ্ডাৰ থাকিব মানে ভাগফল যিটো থাকিব সেইটো সেম হ'ব ঠিক আছে ঠিক একেদৰে 183 ইয়াক যদি ডিভাইড কৰোঁ তাতো সেই তলত ভাগফলটো সেম থাকিব তো আমাক সেইটো দিয়া নাই কি থাকিব একে থাকিব বুলি কৈছে হয়তো দুইও থাকিব পাৰে প্ৰতিটো ক্ষেত্ৰতে দুই থাকিব পাৰে বা প্ৰতিটো ক্ষেত্ৰত তিনিও থাকিব পাৰে এটা আমাক দি দিয়া নাই ঠিক আছে আমাক খালি একেটা সংখ্যাই তলত বাকি থাকিব বুলি দিয়া আছে খালি কি দিয়া আছে সেইটো আমাক দিয়া নাই কি থাকিব বাকি সেইটো আমাক দিয়া নাই তো আমি হেতেনেকা ক্ষেত্ৰত আমাৰ ইহঁতৰ মিউচুৱেল যিবিলাক ডিফাৰেন্স আছে এনেকুৱা ক্ষেত্ৰত এই কুৱেশ্যনটো এনেকৈ কৰে তাৰমানে মিউচুৱেল ডিফাৰেন্সটো উলিয়াই লওক আপোনালোকে 43 আমাৰ নাম্বাৰবিলাক আছে 43 91 আৰু 183 আছে ঠিক আছে 43 91 আৰু 183 আছে গতিকে সিহঁতৰ মাজত ডিফাৰেন্সটো উলিয়াই লওঁ এটা নাম্বাৰ লৈ ল'লোঁ আমি 91 আৰু 43 টোকে লৈ ল'লোঁ যেনিবা 91 আৰু 43 ল'লোঁ ঠিক আছে 91 আৰু 43 ডিফাৰেন্স কিমান হ'ব কওকচোন কিমান হ'ব 91 আৰু 43 ডিফাৰেন্স 848 হ'ল ঠিক আছে এগেইন 91 আৰু 183 ল'ম এবাৰ ঠিক আছে 91 আৰু 183 ল'ম তাৰমানে 183 মাইনাছ 91 ঠিক আছে ইহঁতৰ ডিফাৰেন্সটো লৈ চাওঁ ইহঁতৰ ডিফাৰেন্সটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডিফাৰেন্সটো 3 ৰ পৰা 1 গ'লে 2 আৰু ইফালে 18 পৰা 9 গ'লে 92 ঠিক আছে এই 183 পৰা 91 বিয়োগ কৰিলে 92 আৰু কি থাকিল 91 43 ল'লোঁ 183 আৰু 91 ল'লোঁ এইবাৰ থাকিল 183 আৰু 43 এই দুটা ল'ম এবাৰ 183 আৰু 43 হৈ গ'ল তিনিটা মিউচুৱেলি আমি এতিয়া ডিভাইড মাইনাছ কৰি ল'লোঁ ঠিক আছে 3 পৰা 3 গ'লে 0 18 পৰা 4 গ'লে কিমান থাকিল 14 এতিয়া এই 48 92 আৰু 140ৰ আমি কি উলিয়াব লাগিব HCF উলিয়াব লাগিব HCF মানে হৈছে গসাগু 48ক আমি কি কৰোঁ 48ক যদি ভাঙো কি হ'ব 4 পূৰণ 12 হয়নে 92টোক যদি ভাঙি যাওঁ 4ৰে যাবনে 92 যাব 4 কি হ'ব 4 2 8 4 3 12 23 হ'ব ঠিক আছে আৰু 140 ইয়াক 4ৰে যাবনে 4 3 12 4 5 20 তাৰমানে 4 আৰু 35 এতিয়া মন কৰক আটাইকেইটাতে
কি ওলাইছে কমন 4 ওলাইছে কি ওলাইছে 4 ঠিক আছে গতিকে ইহঁতৰ গসাগু কিমান হ'ল 4 শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 4 ঠিক আছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 4 নেক্সট দুটা সংখ্যাৰ অনুপাত 3:4 আৰু সিহঁতৰ LCM 84 বৃহৎ সংখ্যাটো কি the ratio of two number is 3:4 their LCM is 84 what is the large number আমাক নাম্বাৰছ বিলাক দিয়াই নাই দুটা সংখ্যাৰ খালি অনুপাত দি থৈছে আমাক ৰেচিঅ'টোহে দিছে নাম্বাৰটো এক্সাক্ট নাম্বাৰটো দিয়া নাই ৰেচিঅ'টো কি দিছে 3:4 তাৰমানে এটা নাম্বাৰ 3 আৰু আনটো নাম্বাৰ 4 আমি ধৰি লৈছো আৰু এটা নাম্বাৰ 3 বুলি ধৰি ললো আনটো নাম্বাৰ কিমান 4 কিন্তু একচুৱেলি এইটো প্ৰপাৰ ৰিয়েল নাম্বাৰটো নহয় এইটো ইহঁতৰ ৰেচিঅ'টো হয় 3 আৰু 4 গতিকে আমাক ডাঙৰ নাম্বাৰটো বিচাৰিছে তাৰমানে আমাৰ 4ৰ ভ্যালুটো বিচাৰিছে ঠিক আছে আমাক 4ৰ ভ্যালুটো বিচাৰিছে 4ৰ ভ্যালুটো কি হ'ব সেইটো বিচাৰিছে কাৰণ 3টো সৰু 4টো ডাঙৰ হয় না হোৱাট ইজ দ্য লাৰ্জেষ্ট নাম্বাৰ এনেকুৱা যদি নাম্বাৰবিলাক দিয়া নাথাকে আমাক ডাইৰেক্ট ৰেচিঅ'টো দিয়া থাকে আমি ৰেচিঅ'টো পূৰণ কৰি দিলে LCM হ'ব তাৰমানে ঠিক আছে পূৰণ কৰি দিলে 3 আৰু 4 পূৰণ কৰিলে কিমান হ'ব 3 আৰু 4 পূৰণ কৰিলে 12 হ'ব ঠিক আছে এইটো 12 লিখিব লাগে মই 12 হ'ব 3 আৰু 4 পূৰণ কৰিলে 12 হ'ব এই 12ৰ ভ্যালুটোৱে হৈছেগে এই LCM যে 84 আমাক দিয়া আছে LCM 84 এই 12ৰ ভ্যালুটোৱে তাৰমানে 84 12ৰ ভ্যালুটোৱে হৈছে 84 গতিকে 12ৰ পৰা 84 কেনেকৈ হৈছে নিশ্চয় কিবা এটা পূৰণ কৰি হৈছে সেইটো হৈছে 7 তাৰমানে 7 পূৰণ কৰিলে আমাৰ যেটো ওলাইছে 84 12ৰ লগত 7 পূৰণ কৰিলে 84 ঠিক একেদৰে 4ৰ লগতো যদি আমি 7 পূৰণ কৰি দিওঁ তেলে 4 7 কিমান ল'ব 28 ল'ব তাৰমানে 4ৰ ভ্যালুটো ৰিয়েল ভ্যালুটো 28 ওলাল ঠিক আছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন সি 28 তাৰমানে ডাঙৰ সংখ্যাটো হ'ব 28 আৰু সৰু সংখ্যাটো কিমান হ'ব ইয়াতো যদি আমি 7 পূৰণ কৰি দিওঁ পূৰণ 7 যদি কৰি দিওঁ 3 7 কিমান হ'ব 21 নেক্সট কোৱেশ্চন আৰু এটো চাগে লাষ্ট কোৱেশ্চন নহয় ঠিক আছে এটো লাষ্ট কোৱেশ্চন হয় 2/3 8/9 আৰু 16/81 আৰু 10/27 ৰ গসাগু বিচাৰক ঠিক আছে ফাইন্ড দা HCF অফ দা ৰিফ্ৰেকশন 2/3 8/9 আৰু 16/81 আৰু 10/27 আমাক LCM উলিয়াব দিছে HCF উলিয়াব দিছে কাৰ এই ফ্ৰেকশন গ্ৰেড 2/3 8/9 16/81 আৰু আমাৰ 10/27 গতিকে ইয়াত HCF ল'বলৈ হলে আমি HCF এনেকৈ ভগ্নাংশৰ যদি HCF ল'ব দিয়ে বা গসাগু যদি লয় ভগ্নাংশৰ তেতিয়াহলে সেই ভগ্নাংশৰ HCF বা গসাগুটো আমি ওপৰত ল'ব লাগিব 2 8 16 আৰু 10 ওপৰত যিবিলাক সৰি লব যেটো নিউমাৰেটৰ ওপৰত সেই লবখিনিৰ আমি গসাগু ল'ব লাগে আৰু তলৰ যিখিনি সৰ কোনখিনি সৰ পাৰ্ট বিলাক 3 9 যেটো ডিনোমিনেটৰ কিমান আছে 81 আৰু 27 হয়নে এইবিলাক হৈছে সৰ গতিকে ইহঁতৰ কি ল'ব লাগিব আকৌ LCM ল'ব লাগিব মনত আহিব আমাক গোটেই ফ্ৰেকশনটোৰ HCF উলিয়াব দিছে সেই গোটেই ফ্ৰেকশনটোৰ HCF উলিয়াবলৈ যাওঁতে আমাৰ ওপৰে HCF ল'ব লাগিব আৰু তলে LCM ল'ব লাগিব গতিকে HCF কিমান হ'ব এইটো HCF ওপৰত 2 8 16 10ৰ HCF মানে গসাগু কি হ'ব মন কৰক 2 আছে 8 আছে 16 আছে 10 আছে গোটেই কিটা 2ৰে ডিভাইড যায় জানি না যায় 2 2ক ডিভাইড যায় 2 8ক ডিভাইড যায় 2 4 গুণ 8 হয় 2 8 গুণ 16 হ'ব ঠিক আছে আৰু কি হ'ব 2 8 গুণ 16 2 5 গুণ 10 হ'ব গতিকে 2ৰে গোটেই কিটাকে ডিভাইড যায় গতিকে গসাগুটো কি হ'ব 2 হ'ব ঠিক আছে গতিকে ইয়াৰ শুদ্ধ উত্তৰ গসাগুটো 2 হ'ব আৰু LCM টো কি হ'ব 3 9 81 27 আটাইতকৈ ডাঙৰ কোন আছে 81 ঠিক আছে আটাইতকৈ ডাঙৰ ইয়াত কোন আছে 81 আছে এই 81 টোক কিন্তু গোটেই গিটাৰে হৰণ যায় ডিভাইড যায় 27 আৰু 3 27 গুণ 81 হয় 9 ৰে 81 9 9 গুণ 81 হয় আৰু 3 ৰে 81 27 বাৰ যায় 3 27 গুণ 81 গতিকে 81 টোক গোটেই গিটাৰে ডিভাইড যায় গতিকে 81 টো যদি আটাইতকৈ ডাঙৰ হয় আৰু তাক যদি গোটেই গিটাৰে ডিভাইড যায় গতিকে লসাগুটো সেই 81 হ'ব ঠিক আছে লসাগুটো হ'ব 81 গতিকে 2/81 টোৱে হ'ল HCF ঠিক আছে এই ভগ্নাংশ কেইটাৰ HCF টো হৈছে 2/81 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 2/81 ভিডিঅ'টো ইমানেই আছিল আশা কৰোঁ এই প্ৰশ্নবোৰে আপোনালোকক উপকৃত কৰিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনালোঁ